তো হেল্ল' ডিয়াৰ এস্পাৰেণ্টছ, আজিও আমি মষ্ট ইম্পৰ্টেণ্ট এটা টপিক এটা ডিছকাছ কৰিম, অৰ্থাৎ এটা ইম্পৰ্টেণ্ট ছাবজেক্ট যোনটো আহিবলগীয়া হ'ল কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। ইতিমধ্যে মই চেনেলত দিয়া সকলোবোৰ ভিডিঅ' চাব, কাৰণ সকলোবোৰ ভিডিঅ'য়ে আহিবলগীয়া কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্টখিনিহে মই ডিছকাছ কৰিছোঁ সকলোবোৰ ভিডিঅ'ত। গতিকে যোনে যোনে চোৱা নাই এই চেনেলটো ভিজিট কৰি পেলাই এবাৰ চাব কি ভিডিঅ' মই ইয়াত আপলোড কৰিছোঁ। তো আজি আমি কি ছাবজেক্টৰ ওপৰত পঢ়িম? আজি আমি পঢ়িম এবাউট ইকনমি। So economy is the social activity where people come together to produce stock, distribute, trade and facilitate consumption of goods and services. So economy to ki hoise? Economy to hoise the social activity. The entire activity is meant for the market, that is for buying and selling. Goods and services may either be exchanged for other goods and services. যাক কোৱা হয় বিনিময় প্ৰথা। এটা কথা হ'ল অসমৰ ক'ত বিনিময় প্ৰথাটো এতিয়া প্ৰচলিত হৈ আছে, যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। এতিয়া আমি পঢ়িম নেক্সট কি? ইকনমিক গ্ৰোথ। তো ইকনমিক গ্ৰোথ ইজ আ কোৱান্টিটেটিভ ডিফাৰেঞ্চ ইন দ্য প্ৰডাকশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচেছ বিটুইন টু পইণ্টছ অফ টাইম। অৰ্থাৎ ইকনমিক গ্ৰোথটো হৈছে কি দুটা সময়ৰ ব্যৱধানত মানে প্ৰডাকশ্যন অফ গুডছ আৰু ছাৰ্ভিচৰ যোনটো কোৱান্টিটেটিভ ডিফাৰেঞ্চ হয়, কিমান প্ৰডাকশ্যন হৈছে, কিমান পৰিমাণৰ প্ৰডাকশ্যন হৈছে দুটা সময়ৰ ব্যৱধানত, সেইটো হৈছে কি? ইকনমিক গ্ৰোথ। আৰু ইকনমিক্সটো কি হয়? ইকনমিক্স এজ এন একাডেমিক ডিচিপ্লিন ষ্টাডিজ দ্য ইকনমিক এক্টিভিটি এণ্ড অলছ' strive to make it viable in the face of scarcities. গতিকে ইকনমিটো হৈছে এটা ছ'চিয়েল এক্টিভিটি, ইকনমিক গ্ৰোথটো হৈছে কোৱান্টিটেটিভ ডিফাৰেঞ্চ বিটুইন টু পইণ্টছ about the production of goods and services, আৰু ইকনমিক্সটো হৈছে কি? এটা একাডেমিক ডিচিপ্লিন ষ্টাডিজ দ্য ইকনমিক এক্টিভিটি এণ্ড অলছ' ষ্ট্ৰাইভ টু মেক ইট ভিয়েবল ইন দ্য ফেচ অফ স্কাৰচিটি। ইকনমিক্স এজ এ টাৰ্ম কামছ ফ্ৰম টু গ্ৰীক ৱৰ্ড। কি হয় গ্ৰীক ৱৰ্ডছ কেইটা? অইকটছ মানে ফেমিলি, হাউচ হোল্ড, ষ্টেট, আৰু নমছ মিনিং নৰ্মৰ ল। তো এইটো হৈছে ইকনমিক্সৰ মানে ইকনমিক্সৰ টাৰ্ম দুটা, অইকছ এণ্ড কি নমছৰ মিনিং। এতিয়া আমি চাম ইকনমিক গ্ৰোথ এণ্ড ইকনমিক ডেভেলপমেণ্টৰ মাজত ডিফাৰেঞ্চ। দুইটা বেলেগ বেলেগ হয়, ইকনমিক গ্ৰোথো বেলেগ হয়, ইকনমিক ডেভেলপমেণ্টো বেলেগ হয়। তো ইকনমিক গ্ৰোথটো কি হয়? ইট ইজ দ্য ইনক্ৰিজ ইন দ্য ভেলুৱেবল ইট ইজ ইনক্ৰিজ ইন দ্য ভেলু অফ অল গুডছ এণ্ড ছাৰ্ভিচেছ জেনেৰেটেড ইন দ্য ইকনমি। মানে যেতিয়া এটা ইকনমিৰ ভেলু অফ গুডছ আৰু ছাৰ্ভিচৰ যেতিয়া ভেলুখিনি ইনক্ৰিজ হৈ যায়, এইটো হৈছে কি? ইকনমিক গ্ৰোথ। আৰু ইকনমিক ডেভেলপমেণ্টটো কি হয়? ইট ইজ দ্য ডেছক্ৰাইব এজ এ ৰাইজ ইন দ্য কাণ্ট্ৰিজ অৰ ৰিজনছ ইকনমিক ৰিচেছ ফৰ দ্য বেনিফিটছ অফ ইটছ চিটিজেন। অৰ্থাৎ নাগৰিকৰ কাৰণে এখন কাণ্ট্ৰিৰ যদি ইকনমিটো যদি ৰাইজ হয়, তেনেহ'লে এইটো হৈছে কি? ইকনমিক ডেভেলপমেণ্ট। তাৰপিছত ইকনমিক গ্ৰোথ, ইট ইজ ডিনোটেড the percentage rise in the country's GDP or GNP each year. It primarily emphasizes GDP and total output and assesses the formal economy in extremely quantitative terms and observable outcomes. তাৰপিছত একেদৰে ইকনমিক ডেভেলপমেণ্টটো কি হয়? Both economic growth and economic development together leads to the better economic progress. It strongly emphasizes quantitative development to produce কোৱান্টিটেটিভ আউটকামছ। এতিয়া কথা হ'ল কোৱালিটেটিভ ডেভেলপমেণ্টছ টু প্ৰডিউচ কোৱান্টিটেটিভ আউটকামছ। এটা ইকনমিক গ্ৰোথ আৰু ডেভেলপমেণ্ট দুইটা কি হয়? দুইটা এটাৰ লগত এটা কি হয়? সংযোগ হৈ আছে। এইটো নহয় যে গ্ৰোথ হ'লেই ডেভেলপমেণ্ট হ'ব আৰু ডেভেলপমেণ্ট হ'লে গ্ৰোথ হ'ব। সেই তেনেকুৱা ধৰণৰ কি হৈছে? দুইটা জড়িত হৈ আছে, এটাক বাদ দি এটা হ'ব নোৱাৰে। তো ইকনমিক গ্ৰোথ আৰু ডেভেলপমেণ্টৰ মাজত কেতিয়াবা ডিফাৰেঞ্চ আহে, গতিকে আপোনালোকে এইটো ভালকৈ চাব। এতিয়া নেক্সট এটা আমি টপিক পঢ়িম কি? আৰ্বান স্প্ৰাউল। এইটো কি আহিছে? লাষ্ট ইয়েৰ APSC মেইনছৰ এনচাৰত মানে লিখিবলৈ আহিছে, কুৱেশ্যনত আহিছে যে ৰাইট এবাউট দ্য urban sprawl. It has increasingly become a major issue in the global trend towards urbanization, faced not only by developed countries but also by developing countries and by large urban centers and medium and small cities alike. It raises social and environmental concern at the same time. In the case of India, with the increasing population, the pressure on land and resources are also increasing. Urban sprawl is therefore seen as one of the potential threat to sustainable development, where urban planning with effective resource utilization and allocation of infrastructure initiative are a key concern. গতিকে আৰ্বান স্প্ৰলিংটো কি হয়? যোনটো আৰ্বান এৰিয়াখিনি এইখিনি কি হৈ যায়? মানে মানুহ বহাৰ লগে লগে আৰ্বান এৰিয়াটো কি হৈ যায়? মানে বাঢ়ি গৈ থাকে। অৰ্থাৎ এতিয়া গুৱাহাটীৰ যোনটো মানে এৰিয়া, সেই এৰিয়াটো কি হৈছে? এতিয়া মানে বঢ়াবলৈ গৈ আছে, কাৰণ যিহেতু পপুলেশ্যন বাঢ়িছে, পপুলেশ্যন বাঢ়িলে এটা এৰিয়াত কিমান দিন এইখিনি পপুলেশ্যন থাকিব? তো তাৰ কাৰণে কি হ'ব? আমি এৰিয়া বঢ়াব লাগিব। তো সেই যে আৰ্বানাইজেশ্যন যে বাঢ়ি গৈ আছে, তো সেইটো কি হৈছে? আৰ্বান স্প্ৰাউল। তো আৰ্বান স্প্ৰাউল চবৰ কাৰণে, এনভাইৰমেণ্টৰ কাৰণে আৰু ছ'চিয়েলি কি হয়? এটা কনচাৰ্ণ হয়, কাৰণ আমি আৰ্বানাইজেশ্যন কৰিলে কি হয়? আমি প্ৰকৃতি ধ্বংস কৰিব লাগে, কাৰণ আমি তাৰ কাৰণে আমি কি কৰিব লাগিব? ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত আমি মানে নিৰ্ভৰ কৰিব লাগিব। তো সেইকাৰণে কি হয়? আৰ্বান স্প্ৰলিংটো কৰিব লাগিব, কিন্তু ছাষ্টেইনেবিলিটিৰ লগত লগ লাগিহে আমি আৰ্বান স্প্ৰাউল কৰিব লাগিব। নহ'লে আৰ্বান স্প্ৰাউলে কি কৰিব? আমাৰ ছ'চিয়েল আৰু যোনটো এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন সেইটো কি কৰিব? বঢ়াই দিব। তো এইটো হৈছে এবাউট আৰ্বান স্প্ৰাউল।
দিছ ইজ মাই প্ৰফাইল। আফটাৰ ডেট এতিয়া আমি এটা ইম্পৰ্টেণ্ট টপিক পাম, সেইটো হৈছে কি ইনফ্লেশ্যন, মুদ্ৰাস্ফীতি অৰ্থাৎ মহংগাই। It may be one of the most familiar words in economics. Inflation has plunged countries into long period of instability. Inflation is the rate of increase in prices over a given period of time. Inflation is typically a broad measure such as the overall increase in prices or the increase in the cost of living in the country. অৰ্থাৎ কি হয় ইনফ্লেশ্যন মানে কি, যেতিয়া এটা বস্তুৰ দাম বাঢ়ি যায়, হয় নহয়, সেইটো হৈছে কি ইনফ্লেশ্যন। অৰ্থাৎ মানুহৰ হাতত যেতিয়া পইচা কমাই থাকে, যদি এটা বস্তুৰ দাম বাঢ়ি যায়, সেইটো হৈছে কি ইনফ্লেশ্যন। অৰ্থাৎ এতিয়া 1 কেজি আলুৰ দাম যদি এতিয়া 20 টকা হৈছে, এটা সময় 1 কেজি আলুৰ দাম এতিয়া 50 টকা হ'ব, তো সেইটো হৈছে কি মুদ্ৰাস্ফীতি, ইনফ্লেশ্যন আৰু মহংগাই। তো সেইটোৱেই ইকনমিক এক্সপিৰিয়েঞ্চ ইনফ্লেশ্যন when the price level of goods and services rises the value of the currency reduces। অৰ্থাৎ এতিয়া আমি কি হৈছে 20 টকাত 1 কেজি আলু পাই আছোঁ, যেতিয়া 50 টকাত 1 কেজি আলু পাম, অৰ্থাৎ কি হ'ব তেতিয়া পইচাৰ বিলটো কি হ'ব কমি যাব। তো সেইকাৰণে কি হৈছে যে ইনফ্লেশ্যনটোৰ যেতিয়া প্ৰাইচ লেভেল যেতিয়া ইনক্ৰিজ হয়, তেনেহ'লে কি হয় মানিৰ যোনটো ভেলু, সেইটো ভেলু কি হয় ৰিডিউচ হয়। এতিয়া কথা হ'ল ইনফ্লেশ্যনটো ভাল নে বেয়া, আমি কি ভাবোঁ ইনফ্লেশ্যনটো এটা ইকনমিৰ কাৰণে ভাল নে বেয়া? ইনফ্লেশ্যনটো কি হয় এফালৰ পৰা চাব গ'লে ভাল, কাৰণ ইনফ্লেশ্যন হ'লেহে কি হ'ব এটা ইকনমিৰ ডেভেলপমেণ্ট হ'ব, অৰ্থাৎ তাত ইনভেষ্টমেণ্ট আহিব। ইনভেষ্টমেণ্ট অহাৰ লগে লগে কি হ'ব, তেতিয়া তাৰ যোনটো আনএমপ্লয়মেণ্ট, সেইটো আনএমপ্লয়মেণ্টটো কি হ'ব কমি যাব, এমপ্লয়মেণ্ট হ'ব। গতিকে ইনফ্লেশ্যনটো এফালৰ পৰা ভাল আৰু এফালৰ পৰা বেয়া। বেয়া কোনফালৰ পৰা হয়, আমাৰ সামাজিক জীৱনত কি কৰে ই প্ৰভাৱ পেলাব। অৰ্থাৎ যেতিয়া বস্তুৰ দাম বাঢ়ি যাব, তেনেহ'লে আমি এটা বস্তু কিনোতে আমি বহুতবাৰ ভাবিব লাগিব। কিন্তু ইনফ্লেশ্যনটো কি হয় ইনভেষ্টমেণ্টৰ ফালৰ পৰা বা এটা ইকনমিক ডেভেলপমেণ্টৰ ফালৰ পৰা ইনফ্লেশ্যনটো কি হয় ভাল হয়। এতিয়া হোৱাট কজেছ ইনফ্লেশ্যন, ইনফ্লেশ্যন কিহে কিহে কৰে? ইনক্ৰিজ ইন ডিমাণ্ড, যেতিয়া আমাৰ ডিমাণ্ড বাঢ়ি যায়, অৰ্থাৎ যেতিয়া আলু যেতিয়া চবেই খায়, গতিকে চবেই খোৱাৰ লগে কি হয় আলুৰ ডিমাণ্ড বাঢ়ি যায়, কিন্তু মাৰ্কেটত কি হয় যেতিয়া আলুৰ পৰিমাণ কমি যায়, তেতিয়া কি হ'ব দামটো বাঢ়ি যাব। সেইটো কি হয় ইনক্ৰিজ ইন ডিমাণ্ড, যোনটো আমি ক'ত দেখিছিলোঁ, যেতিয়া আমাৰ লকডাউন হৈছিল লকডাউনতে দেখিছিলোঁ যে বস্তুৰ মানে পৰিমাণ কম, ডিমাণ্ড বাঢ়িছে, গতিকে সেইকাৰণে কি হৈছে দাম বাঢ়ি গৈছিল। ইনক্ৰিজ ইন প্ৰডাকশ্যন কষ্ট, আৰু কেতিয়াবা প্ৰডাকশ্যন কষ্টটো বেছি হৈ গ'লেও কি হৈ যায় আমাৰ ইনফ্লেশ্যন হয়, মানে এটা বস্তুৰ দাম বাঢ়ি যায়। কাৰণ যিহেতু প্ৰডাকশ্যন কষ্টটো কেতিয়া বাঢ়িব, যেতিয়া বস্তুৰ দাম বাঢ়িব, তাৰ কাম কৰা মানুহখিনিৰো কি হয় চেলাৰীটো বঢ়াব লাগিব। তো সেইফালৰ পৰা কি হয় জড়িত হৈ পেলাই কি হয় প্ৰডাকশ্যন কষ্টটো বাঢ়ি যায়, তো তেতিয়া কি হৈ যাব ইনফ্লেশ্যন হ'ব। ইনক্ৰিজ ইন মানি ছাপ্লাই, মানুহৰ হাতত যেতিয়া পইচা বেছি থাকিব কি হ'ব, তেতিয়া 50 টকা 100 টকা হ'লেও কি হ'ব মানুহে বস্তুটো কিনিবই। তো এইটো হৈছে কি ইনফ্লেশ্যনৰ এটা কাৰণ। ডিক্ৰিজ ইন দ্য ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ, সেইটোৱে কৈছোঁ, যদি ডিমাণ্ড বাঢ়ি যায়, যদি ছাপ্লাই অফ গুডছ এণ্ড ছাৰ্ভিচেছ কমি যায়, তেনেহ'লে কি হ'ব দিছ ইজ কজেছ ইনফ্লেশ্যন। তাৰপিছত ইম্পেক্টছ অফ ইনফ্লেশ্যন, ইনফ্লেশ্যনে কিহত ইম্পেক্ট কৰে? ডিক্ৰিজ ইন পাৰ্চেচিং পাৱাৰ, অৰ্থাৎ মানুহৰ যোনটো কিনিব পৰা যোনটো ক্ষমতা, সেইটো কি কৰি দিয়ে কমাই দিয়ে। ৰিডিউচ ছেভিংছ, অৰ্থাৎ যেতিয়া এটা মানুহৰ ধৰি লোৱা 1000 টকা, তাৰে ধৰি লোৱা যদি 600 টকাটো আগতে খৰচ হৈছিল, এতিয়া মেহেংগাইৰ কাৰণে যদি 800 টকা বা 900 টকা খৰচ হয়, তেনেহ'লে কি হৈ যাব মাত্ৰ সি 100 টকা এটাহে ছেভিং কৰিব পাৰিব, অৰ্থাৎ ৰিডিউচ ছেভিং। ইনক্ৰিজ কষ্ট অফ বিজনেছ, আৰু বিজনেছৰ কি হ'ব কষ্টটো বাঢ়ি যাব, অৰ্থাৎ মানে কি হয় এটা ইনিচিয়েল কষ্ট হয়, তো ইনিচিয়েল কষ্টটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব সেইটো বিজনেছত সেইটোৱে ইম্পেক্ট কৰিব। ডিছকাৰেজেছ বিজনেছ ফৰ ইনভেষ্টিং এণ্ড ইণ্ডিভিজুৱেলছ ফ্ৰম স্পেণ্ডিং, অৰ্থাৎ যেতিয়া মানুহৰ হাতত যেতিয়া কম পইচা হ'ব বা যেতিয়া এটা বিজনেছৰ ইনিচিয়েল কষ্ট যেতিয়া বাঢ়ি যাব, তেনেহ'লে কি হ'ব মানুহে ইনভেষ্ট কৰিবলৈ ভয় খাব, অৰ্থাৎ যাৰ হাতত কম পইচা থাকিব। কিন্তু যোনখিনি মানে ৰেপুটেড বিজনেছ হয়, অৰ্থাৎ যোনখিনি মানে নৱৰত্ন কোম্পানী বা তেনেকুৱা ধৰণৰ মানে যাৰ ষ্টেটাছ আছে ভাল ভাল, তো সিহঁতে কি কৰিব সিহঁতে ইনভেষ্ট কৰিব বেছিকৈ, তো তাৰ কাৰণে কি হ'ব সিহঁতৰ বেছি লাভ হ'ব। কিন্তু যাৰ কম হয়, যোনবোৰ এণ্টাৰপ্ৰিনৰ হয়, যোনখিনিৰ হাতত কম কষ্ট থাকে, তো সিহঁতৰ কি হ'ব সিহঁতৰ ইনফ্লেশ্যনে বৰ বেয়াকৈ ইম্পেক্ট কৰিব। তো আফটাৰ ডেট ছাম টাইপছ অফ ইনফ্লেশ্যন, তো ইনফ্লেশ্যন কি কি আছে? এটা হৈছে কি ডিমাণ্ড পুল ইনফ্লেশ্যন, ইট অকাৰ্ছ when the demand for goods and services exceed the supply due to an increase in disposable income, government spending or a surge in export. Demand pull মানে কি হয়, it occurs when the demand for goods and services exceed the supply, অৰ্থাৎ কি হ'ব মানে ডিমাণ্ড যেতিয়া বাঢ়ি যাব, তো সেইটোৰ কাৰণে কি হৈ যায়, সেইটোৰ কাৰণে ডিমাণ্ড পুল ইনফ্লেশ্যন হয়। কিয় হ'ব? ডিউ টু দ্য ইনক্ৰিজ ইন ডিছপ'জেবল ইনকাম, গভৰ্ণমেণ্ট স্পেণ্ডিং, এতিয়া গভৰ্ণমেণ্টে যেতিয়া স্পেণ্ড কৰিব, অৰ্থাৎ কি হ'ব যেতিয়া গভৰ্ণমেণ্টে যেতিয়া মানুহক যেতিয়া পইচা দিব স্কিমবোৰৰ জৰিয়তে, তো মানুহৰ হাতত কি হ'ব তেতিয়া পইচা বাঢ়ি যাব। তো পইচা বাঢ়ি যোৱাৰ লগে লগে কি যাব মানুহে এইটো কিনো সেইটো কিনো কৰিব, তাৰ কাৰণে কি হ'ব ডিমাণ্ড বাঢ়ি যাব। তো এই ডিমাণ্ডটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব ইনফ্লেশ্যন হ'ব, অৰ্থাৎ মেহেংগাই হ'ব। তো এইটো হৈছে কি ডিমাণ্ড পুল ইনফ্লেশ্যন। কষ্ট পুছ ইনফ্লেশ্যন, it occurs when the cost of production increases due to the factors such as rising wages, taxes and raw material cost, অৰ্থাৎ যেতিয়া এটা
কোম্পানীৰ ৰ মেটেৰিয়েল কষ্ট যেতিয়া বাঢ়ি যাব, অৰ্থাৎ যেতিয়া তাৰ লেবাৰৰ যেতিয়া ৱেজেছখিনি বঢ়াবলগীয়া হ'ব, তেতিয়া কি হ'ব, বস্তুৰ প্ৰডাকশ্যনটোৰ শেষত দামটো বঢ়াব লাগিব। তো এইটোৱে কি হয়, কষ্ট পুছ ইনফ্লেশ্যন। আফটাৰ ডেট মনিটাৰী ইনফ্লেশ্যন। RBI প্ৰিণ্টিং more and more money, then money supply increases in the money and then demand increases. যদি RBI যদি বেছি মানি যদি মাৰ্কেটত ছাপ্লাই কৰি দিয়ে বা চাৰ্কুলেট কৰি দিয়ে, তেনেহ'লে কি হ'ব, মানুহৰ হাতত মানিটো বেছি হৈ যাব। তো মানিটো বেছি হৈ গ'লে কি হ'ব, ডিমাণ্ড বাঢ়িব। ডিমাণ্ড বঢ়াৰ লগে লগে কি হ'ব, মেহেংগাই হ'ব। তো এইখিনি হৈছে কি আমাৰ কেনেকৈ মেহেংগাইটো বাঢ়ি যায়, এইখিনি হৈছে কি এটা এক্সাম্পল কেনেকুৱা ইনফ্লেশ্যন হ'ব পাৰে। প্ৰফিট ইনডিউচ ইনফ্লেশ্যন ডিউ টু দ্য মনোপলি পজিশ্যন অফ এ প্ৰডিউচাৰ টেন টু মাৰ্ক আপ দেয়াৰ প্ৰফিট মাৰ্জিন। অৰ্থাৎ যেতিয়া এটা কোম্পানীয়ে বেছিকৈ প্ৰফিট মাৰ্জিনৰ কাৰণে কি হ'ব, সিহঁতৰ যোনখিনি দাম সেই দামখিনি যেতিয়া বঢ়াই দিব, তেতিয়া কি হ'ব, তেতিয়া এটা বস্তুৰ দাম বাঢ়ি যাব, আৰু বাঢ়ি যোৱাৰ লগে লগে কি হ'ব, ইনফ্লেশ্যন হ'ব, মহংগাই হ'ব, অৰ্থাৎ মুদ্ৰাস্ফীতি হ'ব। আদাৰ টাইপছ অফ ইনফ্লেশ্যন, এটা কি হয়, ৰিফ্লেশ্যন। এই টাৰ্মবোৰ মষ্ট ইম্পৰ্টেণ্ট হয়, ৰিফ্লেশ্যন, স্ক্ৰুফ্লেশ্যন, ষ্টেগনেশ্যনছ, তো এইবোৰ ইম্পৰ্টেণ্ট হয়। ৰিফ্লেশ্যনটো কি হয়, ইট ইজ এ এক্ট অফ ষ্টিমুলেটিং দ্য ইকনমি আফটাৰ এ পিৰিয়ড অফ ইকনমিক শ্ল'ডাউন। তো এইটো হৈছে ৰিফ্লেশ্যন, অৰ্থাৎ যেতিয়া ইকনমিক শ্ল'ডাউনৰ পিছত যেতিয়া ষ্টিমুলেট হয়, তো সেইটো হৈছে কি ৰিফ্লেশ্যন। স্কিউফ্লেশ্যনটো কি হয়, ৰাইজ ইন দ্য প্ৰাইচেছ অফ দি চাম আইটেমছ হোৱাইল আদাৰ আইটেমছ ৰিমেইন দ্য ছেইম, লাইক ছিজনেল ইনক্ৰিজ অফ দি প্ৰাইচ অফ দি অনিয়নছ। তো এতিয়াও কি হৈছে, অনিয়নৰ এক্সপৰ্টৰ ওপৰত যেনেকৈ বেন লগাইছে, খুলি দিছে, মানে কি, অৰ্থাৎ এটা সময়ত এটা বস্তুৰ দাম বাঢ়ি যায়। এতিয়া লাহে লাহে কি হ'ব, এতিয়া বিলাহীৰ দাম বাঢ়ি যাব, তো এতিয়া কি হ'ব, অনিয়নৰ দামো বাঢ়ি যাব। তো সেইটো হৈছে কি স্ক্ৰুফ্লেশ্যন, অৰ্থাৎ এটা বস্তুৰ দাম বাঢ়ি যায় কিন্তু বাকীখিনি কি হয়, ৰিমেইন ছেইম থাকে। তো এইটো হৈছে স্ক্ৰুফ্লেশ্যন। আফটাৰ ডেট ষ্টেগফ্লেশ্যন, হেয়াৰ বোথ আনএমপ্লয়মেণ্ট এণ্ড প্ৰাইচেছ ইনক্ৰিজেছ। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট টাৰ্ম। ষ্টেগফ্লেশ্যন এইটো আহেই। তো এইটো কি হয়, ইয়াত আনএমপ্লয়মেণ্ট আৰু প্ৰাইচ দুয়োটাই কি হৈ যায়, ইনক্ৰিজ হৈ যায়। তো এইটো হৈছে কি ষ্টেগফ্লেশ্যন। বৰ্তমান চাগে ইণ্ডিয়াটো এইটোৱে বস্তু হৈ আছে, কাৰণ ইণ্ডিয়াৰ লেটেষ্ট ডাটা মতে যোনখিনি আমি গম পাইছোঁ যে আনএমপ্লয়মেণ্টটো ইনক্ৰিজ হৈছে আৰু প্ৰাইচেছো ইনক্ৰিজ হৈ আছে, গতিকে ইণ্ডিয়াত কি হৈছে, ষ্টেগফ্লেশ্যন হৈ আছে। কোৰ ইনফ্লেশ্যন, চেঞ্জ ইন দ্য কষ্ট অফ দি গুডছ এণ্ড ছাৰ্ভিচেছ বাট ডাজ নট ইনক্লুড দ'জ ফ্ৰম ফুড এণ্ড এনাৰ্জি ছেক্টৰ। তো এইটো হৈছে কি কোৰ ইনফ্লেশ্যন। তাৰপিছত হেডলাইন ইনফ্লেশ্যন, মেজাৰ অফ দি চেঞ্জেছ অফ দি প্ৰাইচেছ লেভেল অফ ফুড এণ্ড এনাৰ্জি প্ৰাইচেছ। তো সেইটো হৈছে কি হেডলাইন ইনফ্লেশ্যন, অৰ্থাৎ অইল এণ্ড গেছ। আৰু কোৰ ইনফ্লেশ্যনটো কি হৈছে, চেঞ্জ ইন দ্য কষ্ট অফ গুডছ এণ্ড ছাৰ্ভিচেছ বাট ডাজ নট ইনক্লুড দ'জ ফ্ৰম ফুড এণ্ড এনাৰ্জি ছেক্টৰ। অৰ্থাৎ এনাৰ্জি ছেক্টৰৰ পৰা অহা ফুডখিনি আৰু এনাৰ্জি ছেক্টৰ যেতিয়া ইনক্লুড কৰা নহয়, সেইটো হৈছে কি কোৰ ইনফ্লেশ্যন। আৰু হেডলাইন ইনফ্লেশ্যনত কি হয়, সেয়া ইনক্লুড কৰা হয়। তো এইটো হৈছে কি হেডলাইন ইনফ্লেশ্যন। ইয়াত মই লিখি দিছোঁ হেডলাইন ইনফ্লেশ্যন মানে কি হয়, ফ্ৰুইট, ভেজিটেবল, পেট্ৰলিয়াম, গেছ, গোটেইখিনি হৈছে কি হেডলাইন ইনফ্লেশ্যন। ইনফ্লেশ্যন বেছড অন স্পীড, অৰ্থাৎ কেতিয়াবা কি হয়, কেতিয়াবা মেহেংগাইটো লাহে লাহে হয়, কেতিয়াবা কি হয়, ঘপককৈ বাঢ়ি যায়। 1 টকাৰ পৰা ধৰি লওক, মই জাষ্ট এক্সাম্পল দিছোঁ, 1 টকাৰ পৰা কেতিয়াবা 50 টকা হ'ল, 50 টকাৰ পৰা কেতিয়াবা 100 টকা হ'ল। তো এইটো কি হৈছে, এইটো পটাপট বাঢ়ি আছে। কিন্তু কেতিয়াবা কি হয়, কেতিয়াবা যেনেকৈ এতিয়া আমাৰ পেট্ৰল প্ৰাইচটো এতিয়া কি হয়, কেতিয়াবা পইচাত বাঢ়ে, 50 পইচা, কেতিয়াবা 6 পইচা, কেতিয়াবা 1 টকা। তো সেইটো কি হয়, লাহে লাহে হৈ আছে। তো সেইকাৰণে কি হয়, ইনফ্লেশ্যন বেছড অন স্পীড। ফাৰ্ষ্টটো কি হয়, ক্ৰিপিং ইনফ্লেশ্যন। ইনফ্লেশ্যন ৰাইজেছ ফ্ৰম 2% এণ্ড 3% এণ্ড দেন 4% ইন এ ইয়েৰ। অৰ্থাৎ ইনফ্লেশ্যন যদি 2-3%ৰ পৰা 4%লৈ ইনক্ৰিজ হয়, এইটো হৈছে কি ক্ৰিপিং ইনফ্লেশ্যন। ৱাকিং ইনফ্লেশ্যন, ইনফ্লেশ্যন ইজ ইন ছিংগল ডিজিট লেছ দেন 10%, এইটো হৈছে কি ৱাকিং ইনফ্লেশ্যন, অৰ্থাৎ লাহে লাহে হৈ আছে। গেলপিং ইনফ্লেশ্যন, ইনফ্লেশ্যন ৰেট অফ বিটুইন 20% আপ টু 1000%, ইনফ্লেশ্যন বিকামছ এ চিৰিয়াছ প্ৰব্লেম। গেলপিং মানে কি হৈছে, যোনটো ঘূৰা যায়, দৌৰি। তো এইটো হৈছে কি গেলপিং ইনফ্লেশ্যন। তো এইটো কি হয়, মানে ঘপা বাঢ়ি যায় দামটো, ধৰি লওক 20%, 50%, 100%, 200%, 300%, 500%, 1000%, তেনেকৈ এটা কি হৈছে গেলপিং ইনফ্লেশ্যন। তাৰপিছত হাইপাৰ ইনফ্লেশ্যন, ইনফ্লেশ্যন ৰাইজিং এট এ ভেৰি ফাষ্ট ৰেট কেন লিড টু এ টোটেল কলেপছ অফ দি কাৰেঞ্চি, ইকনমিক ক্ৰাইচিছ, ভেনিজুৱেলা এক্সপিৰিয়েঞ্চ ডিড ইনফ্লেশ্যন। হাইপাৰ ইনফ্লেশ্যন মানে কি, পটককৈ বহুত দাম বাঢ়ি যোৱা, য'ত মানুহে আৰু কিনিব নোৱাৰে একো বস্তু। তো এইটো হৈছে কি হাইপাৰ ইনফ্লেশ্যন। তো ইয়াত মই গ্ৰাফ দিছোঁ, এনেকৈ ক্ৰিপিং ইনফ্লেশ্যনটো কি হয়, একেবাৰে তলত, ৱাকিংটো তাতকৈ ওপৰত, তাৰপিছত ৰানিংটো কি হৈছে, ৰানিং বা গেলপিংটো কি হৈছে তাতকৈ ওপৰত, আৰু হাইপাৰ ইনফ্লেশ্যনটো কি হয়, ডাইৰেক্ট বাঢ়ি যায়। তো এইটো হৈছে কি ইনফ্লেশ্যন বেছড অন স্পীড। ইয়াত চাম টাৰ্মছ, যেনেকৈ এটা হৈছে ডিফ্লেশ্যন। ডিফ্লেশ্যন মানে কি হয়, ইট ইজ জেনেৰেলি ফল অফ প্ৰাইচ লেভেল অভাৰ এ পিৰিয়ড অফ টাইম। তো এইটো হৈছে কি ডিফ্লেশ্যন, অৰ্থাৎ পটককৈ দামটো কমি অহাটো হৈছে ডিফ্লেশ্যন। ডিছ ইনফ্লেশ্যন মানে কি হৈছে, শ্ল' ৰেট অফ ইনফ্লেশ্যন। যেনেকৈ মই কৈছিলোঁ, যেনেকৈ পেট্ৰলৰ দাম 50 পইচা বাঢ়িছে, 60 পইচা বাঢ়িছে, 1 টকা বাঢ়িছে। তো এইবোৰ হৈছে কি ডিছ ইনফ্লেশ্যন, মানে লাহে লাহে ইনফ্লেশ্যনটো হৈ আছে।
ইনফ্লেশ্যন কণ্ট্ৰল এণ্ড টাৰ্গেটিং, কোনে কোনে ইনফ্লেশ্যন কণ্ট্ৰল কৰিব পাৰে বা টাৰ্গেটিং কৰিব পাৰে। এটা হৈছে কি মনিটাৰী পলিচি কমিটি, অৰ্থাৎ কোনে আমাৰ কৰিব পাৰে RBI। তো মনিটাৰী পলিচি কমিটি অফ RBI অফ ইণ্ডিয়া ছেটছ এ স্পেচিফিক ইনফ্লেশ্যন টাৰ্গেট। কিমানৰ পৰা কিমানলৈ ৰাখিছে ইনফ্লেশ্যন টাৰ্গেট? 4% +-2, অৰ্থাৎ এফালে 6 এফালে 2%। তো এইখিনিৰ ভিতৰত কি হ'ব লাগিব? আমাৰ ইনফ্লেশ্যনটো থাকিব লাগিব। ইন মনিটাৰী পলিচি কমিটি গভৰ্ণৰ অফ RBI এক্ট যে এক্স অফিচিয়েল চেয়াৰমেন, আৰু তাত কেইটা থাকে? 6 মেম্বাৰ থাকে। তো এইখিনি বিষয়েও পঢ়িব লাগে যদি আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। মানে MPCৰ ওপৰত আমি ভালকৈ পঢ়িব লাগিব। MPCখন কি হয়? কাৰণ সিহঁতে কি কৰে? ৰেপো ৰেট ডিচাইড কৰে, ৰিভাৰ্ছ ৰেপো ৰেট ডিচাইড কৰে। তো এইখিনিয়ে কি কৰে? ইনফ্লেশ্যন টাৰ্গেট কৰে। গতিকে আপোনালোকে যদি বিচাৰে তেনেহ'লে ইয়াৰ ওপৰতো মই ক্লাছ ল'ম, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। ইনফ্লেশ্যন ইণ্ডাইচেছ, এতিয়া ইনফ্লেশ্যন আমি কিহৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি মানে কেলকুলেট কৰোঁ? এটা হৈছে কি হোলচেল প্ৰাইচ ইণ্ডেক্স। তো এইবোৰ কি আহে? আপোনাৰ হেৰি লিখিবলৈ আহে ডিফাৰেঞ্চ। হোলচেল প্ৰাইচ ইণ্ডেক্স কভাৰ্ছ অনলি গুড, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স কভাৰ্ছ বোথ গুডছ এণ্ড ছাৰ্ভিচেছ, ইণ্ডেক্স অফ দি ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন IIP বুলি যাক কওঁ কভাৰ্ছ ডিফাৰেণ্ট ছেক্টৰ্ছ। তো এইখিনি হৈছে কি ইনফ্লেশ্যন ইণ্ডাইচেছ। তো এইখিনি বিষয়ে আমি গম পাব লাগিব। এইটো জাষ্ট মই এটা ডেমো দিছোঁ যে কেনেকুৱা ধৰণৰ ক্লাছ কৰিব পাৰোঁ মই। গতিকে আপোনালোকক যদি ক্লাছ লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন CPI এণ্ড WPI? WPI tracks inflation at a producer level. CPI captures changes in price level at the consumer level. WPI wholesale price index. CPI মানে consumer price index. WPI does not capture changes in the price of services, but CPI does. In WPI, more weightage is given to manufactured good. গম পাইছা নহয়? মানে WPI মানে বেছিকৈ কি কনচিডাৰ কৰা হয়? মেনুফেকচাৰ্ড গুড। কিন্তু CPI মোৰ weightage given to the food items. কিন্তু CPI কি কৰা হয়? ফুড আইটেমছ। কাৰণ কি হয়? ফুড আইটেমছখিনি মানুহে বেছিকৈ ব্যৱহাৰ কৰে। তো সেইকাৰণে CPI কি কৰা হয়? ফুড আইটেমছৰ ওপৰত মানে বেছিকৈ ইমফেচিছ কৰা হয়, মোৰ weightage দিয়া হয়। আৰু WPI মেনুফেকচাৰ্ড গুড। আৰু CPIটো কি হয়? কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, অৰ্থাৎ মানুহে যোনটো কিনি আনে ডাইৰেক্ট, সেইটো হৈছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। আৰু হোলচেল প্ৰাইচ ইণ্ডেক্সটো কি হয়? অৰ্থাৎ হোলচেলত যোনটো আমি পাওঁ, যে একেলগে আমি বহুত বস্তু যে পাওঁ, এইটো হৈছে হোলচেল প্ৰাইচ ইণ্ডেক্স। Why 2011-12 chosen as base year to measure CPI? এতিয়া CPI আমি কেলকুলেট কৰিবৰ কাৰণে 2011-12টো কিয়নো আমি বেছ ইয়েৰ হিচাপে ল'লোঁ? কাৰণ কি হয়? এটা আমি বেছ ইয়েৰ ল'ব লাগিব, তেতিয়াহে আমি তাৰ ওপৰত কি কৰিব পাৰোঁ? আমি কেলকুলেট কৰিব পাৰোঁ। দ্য ফাইনেন্সিয়েল ক্ৰাইচিছ অফ 2009-10 প্ৰম্পটেড দ্য চিলেকশ্যন অফ 2011-12 এজ আ বেষ্ট ইয়েৰ ইনষ্টেড অফ 2010-11। গতিকে 2019ত কি হৈছিলে? ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছিলে। তাৰ কাৰণে কি হৈছে? 2011-12টো আমাৰ কি হৈছে? এজ এ বেষ্ট ইয়েৰ হিচাপে লোৱা হৈছে টু মেজাৰ CPI। তো এইখিনি কি হৈ আছিলে? এইখিনি হৈছে ইনফ্লেশ্যনৰ ওপৰত। তো ইনফ্লেশ্যনৰ ওপৰত আৰু যদি ক্লাছ লাগে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। কাৰণ ইনফ্লেশ্যনটো আমি ভালদৰে গম পাব লাগিব, অৰ্থাৎ ইকনমিক টাৰ্ম GDP, GVA, NNP, NDP, তো সেইখিনিও আমি গম পাব লাগিব। তেতিয়াহে আমি মানে ইকনমিকত আমি ভাল এটা আমি স্ক'ৰ কৰিব পাৰিম। কাৰণ এইবোৰ কি হয়? MCQ আহিলেও আমি গম পাব লাগিব ষ্টেগফ্লেশ্যন কি হয়, ক'ৰ ইনফ্লেশ্যন কি হয়। তো এইখিনি আছিল আজিৰ ক্লাছখিনি। তো ইয়াত মই MCQ দিছোঁ। তো আপোনালোকে চাব, MCQখিনি পাৰিলে মোৰ কমেণ্টত জনাব। যদি নোৱাৰে তেনেহ'লে মই আপোনালোকে ক'ব যে এইকেইটা পৰা নাই, এবাৰ কৰি পেলাই মোক দিব, তেতিয়াহে গম পাম। আৰু যদি এনেকুৱা ধৰণৰ যদি নোটৰ যদি PDF লাগে বা এনেকুৱা ধৰণৰ যদি হেল্প লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মোক মেইল কৰিব পাৰে বা ইয়াত কমেণ্ট দিব পাৰে। তেনেহ'লে মই আপোনালোকৰ লগত কণ্টেক্ট কৰিম। আৰু যদি নোটছ আৰু PDFও লাগে তেনেহ'লে এটা নেগেচিবল প্ৰাইচত মই দিম। কাৰণ এই নোটছখিনি যদি PDF লাগে, যোনখিনি মই ক্লাছ কৰাইছোঁ, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু মই ক্লাছো অতি সোনকালে ষ্টাৰ্ট কৰিম। গতিকে আজিলৈ এয়াই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।